কলগাছিয়া উদমাৰী হাবিজুৰ ৰহমানক ভূমি বিবাদক কেন্দ্ৰ কৰি মৃত্যুৰ ভাবুকি হেনা জোৱান হাইদৰ আলী। সকালে বলে যা খেতে গুছাগা সব গুছা আমি যাই নাই ওই যে পাগলা সুদা যাই না বলি কইছে তারপরে যে ওসি বলে যাইবে দিছে যাই গুছাগা না মারি বাইরে বাইরে করে নিবার হইতেছ তাই না আইতেছি বাইরে বাইরে করে মাটি নেব না বাইরে বাইরে করে তো নিবা বাইরে বাইরে করে একবার তো বাইরে বাইরে করছি না খেতে সকালে যামু হন গেতাছি মোটাতে 7-8টা বাড়ি পামু সকালে খেতে ঠিক আছে পৈতৃক সম্পত্তি বেদখল কৰি হাবিজুৰ ৰহমান শ্বাহজাহান আলীক বঞ্চিত কৰিবলৈ ষড়যন্ত্ৰ অভিযোগ দ্বিতীয় পক্ষৰ ভাই ককায়েকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ন্যায় বিচাৰি সংবাদমেল যোগে আহ্বান কলগাছিয়া ৰাজচক্ৰ আৰু বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত উদমাৰী গাঁৱৰ মৃত আব্দুল হাকিমৰ প্ৰথম পত্নীৰ গৰ্ভৰ 5জন আৰু দ্বিতীয় পত্নীৰ গৰ্ভৰ 5জনকৈ মুঠ 10গৰাকী পুত্ৰৰ মাজত দীৰ্ঘদিনৰ পৰা পৈতৃক সম্পত্তি লৈ চলি আছে ভূমি বিবাদ। অলপতে দ্বিতীয় পক্ষৰ ভাতৃ হাইদৰ আলীয়ে ভাৰতীয় সেনা জোৱানত চাকৰি কৰে যদিও চাকৰি গৰম দেখুৱাই প্ৰথম পক্ষৰ ভাতৃসকলক প্ৰাণে মাৰি সকলো সম্পত্তি বেদখল কৰিব বুলি ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে পিতৃৰ মৃত্যুৰ পিছত ভাই ককাইকে মিলি গাঁওবাসীৰ উপস্থিতিত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা মাটি সম্পত্তিসমূহ ভোগ কৰিবলৈ ভাগ বাতৰা কৰি শান্তিপূৰ্ণভাৱে চলি আছিল। কিন্তু কিছুদিন পূৰ্বে হাবিজুৰ ৰহমানৰ ভাতৃ মানিক আলী হাইদৰ আলী সুনামিয়া ছফিকুল ইছলাম আৰু ৰফিকুল ইছলামে হাতে হাতে দা কটাৰী লাঠি আদি লৈ হাফিজুৰ ৰহমান আবুল হুছেইন শ্বাহজাহান আলী শ্বহীদুল ইছলামহঁতে ভোগ কৰি থকা আৱাৰী মাটি বেদখল কৰি কঠীয়া ৰুবলৈ আৰম্ভ কৰে। কিন্তু হাফিজুৰ ৰহমানহঁতে বাধা দিবলৈ যোৱা শ্বাহজাহান আলীক মাৰপিট কৰি আহত কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও শ্বাহজাহান আলী আৰু হাফিজুৰ ৰহমানক উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অপহৰণ কৰি নি হত্যা কৰিব বুলি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে হাইদৰ আলীয়ে ভাৰতীয় সেনা জোৱানত চাকৰি কৰে আৰু চাকৰি গৰম দেখুৱাই হাফিজুৰ ৰহমানহঁতক অপহৰণ কৰি নি হত্যা কৰিব বুলি ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে। মাটি সংক্ৰান্তলৈ কাজিয়া এইটো প্ৰথম আৰম্ভ হয় 7 মাহ আগত। আমাৰ দেউতাকৰ সম্পত্তি হিচাপে চাৰিফালে সম্পত্তি আছে, এটা হ'ল পশ্চিম ফালে, এটা হ'ল উত্তৰ ফালে, এটা হ'ল দক্ষিণ ফালে। আৰু এইখিনি মাটিত আমি দেউতা মৰিছে 2008 চনত। 2010 চনত 20/1/2010 চনত আমি সমাজৰ কমচে কম 30জন মানুহ মুখিয়াল মানুহ লৈ বহি পেলাই আমি এটা দলিল কৰিলোঁ যে এই সম্পত্তিবিলাক আমি কেনেকৈ আমাৰ 16জন আমাৰ ভাই হ'ল ভাই ককাই 10জন আৰু বনি হ'ল 6জন 16জন আমি এই পৰিয়ালৰ আৰু গোটেই কেইটাই সহি কৰি তাত আমাৰ খুৰা আছিল এটা তেখেতেও সহি কৰিছে আৰু আমাৰ মাকেও সহি কৰিছে আৰু আমাৰ বনি যোৱা এজনো সহি কৰিছে। সহি কৰি পেলাই সেই 30জন মানুহে ভাগ বতৰা কৰি দিছে একেবাৰে। আৰু সেই হিচাপে আমি ভাগ বতৰা কৰি খাই আছোঁ। তেনেহ'লে প্ৰতিশ্ৰুতি থাকিল যে বাৰীৰ অংশৰ নিচিনাকৈ আমি কি কৰিম, দক্ষিণ ফালৰ মাটি সেই 5জনক দিম, সুনামিয়া মানিক আলী ছফিকুল ইছলাম ৰফিকুল ইছলাম আৰু হাইদৰ আলীয়ে খাব। আৰু দক্ষিণ ফালে যিটো ৰাস্তাৰ যিটো শৰীয়তপুৰত মাটি আছে সেইখিনি আমি শ্বাহজাহান আলী, আজহাৰ আলী, আবুল হুছেইন, হাবিজুৰ ৰহমান আৰু শ্বহীদে খাব। এটা এটা প্ৰতিশ্ৰুতি হৈ গ'ল। আৰু সিদিনাৰ পৰা আমি এটা উপলব্ধি কৰিলোঁ যে আজিৰ পৰা আমাৰ মাটিৰ যিটো সংক্ৰান্ত কাজিয়া এইটো শেষ হ'ল। যিহেতু আমি দলিল কৰিছোঁ, চবেই চহী কৰিলোঁ। তাৰপিছত কি কৰিলে 7 মাহ আগত কি কৰিলে, দক্ষিণ ফালৰ যিখিনি মাটি সেই গোটেইখিনি মাটি সিহঁতে হাল মাৰিলে। যাই পেলাই চালোঁ যে সঁচাকৈয়ে তেওঁলোকে দক্ষিণ ফালৰ গোটেইখিনি মাটি হাল বাই আছে। তেতিয়া মই লগে লগে পুলিচত বালুকুৰিয়া আৰক্ষী থানাত গোচৰটো ৰুজিলোঁ। ৰুজি কৰাৰ পিছত পিছদিনা পুলিচে আহিলে, আহি পেলাই সিহঁতক মানে মাতিলে, আমাকো মাতিলে। আমি গ'লোঁ। যোৱাৰ পিছত এনেকুৱা কৰিবলৈ গোটেইকেইটা আহি আমাক একেবাৰে গোটেইকেইটাক একেবাৰে যে ধৰিব মাৰিব তেনেকুৱা পৰিৱেশ কৰিলোঁ। তেতিয়া পুলিচ আছিল বুলি মই বাচিছোঁ, নহ'লে সেইদিনাই মাৰামাৰি হ'লে হয়। মই লাহেকৈ তাৰ পৰা গুচি আহিলোঁ আৰু মই ক'লোঁ যে এই মাটিত মই কেতিয়াও নাহোঁ, কাৰণ মাটি সকলোৰে সমান অধিকাৰ।
কিন্তু তোমালোকে যদি এনেকুৱা ব্যৱহাৰ কৰি মাটি জোৰ জোগল কৰা তেনেহ'লে আমি ইফালে নাহোঁ আমি তেতিয়াৰ পৰা আজিলৈকে আমি সেইফালে যোৱা নাই জুলাই মাহৰ 27 তাৰিখত আমি আমাৰ খেতিও হাল বাইছোঁ সিহঁতৰখিনি যেনেকৈ সিহঁতে দক্ষিণ ফালে গোটেইখিনি বাইছে আমি উত্তৰ ফালে গোটেইখিনি হাল মাৰিছোঁ 28 তাৰিখত সিহঁতে কি কৰিলে নাটি ফালা ডেগাৰ লৈ পেলাই এই আমি যে হাল বোৱা খেতিত সেই খেতিত গৈছে আমিও পিছে পিছে গৈছোঁ খবৰ পাই আমিও গৈছোঁ যোৱাৰ পাছত মাজত মানে তৰ্কাতৰ্কি হ'ল কিন্তু সেইদিনা কাজিয়া নহ'ল খালি তৰ্কাতৰ্কি হ'ল তাৰপিছত সিহঁতে ক'লে যে ঠিক আছে আমি এইটো মীমাংসা কৰিম 10 বাইৰ বাহিৰত কোনো থাকিব নোৱাৰে আমি সন্তুষ্ট হ'লোঁ তাত আৰু মানুহ আছিল সিহঁতে ক'লে যে এইটো ঠিক কথাই কৈছে বৃহস্পতিবাৰে ঘটনা দেওবাৰে তাৰিখ হ'ল সিহঁতে ক'লে যে আমাৰ ঘৰত বহিব যে পুৰণা যিটো ঘৰ আছে আমাৰ ঘৰ সেইটো ঘৰত বহিব ঠিক আছে আমি মান্তি হ'লোঁ এনেকৈ গৈ গৈ 1 মাহ পাৰ কৰি দিলে 1 মাহ পাৰ কৰাৰ পিছত মানে আমাৰ কমচে কম 5টা ডেট দিছে যে এইটো ডেটত বহিম আমি তাত যাওঁ সিহঁতে নাই এনেকৈ 1 মাহ পিছত হঠাৎ কৰি আমি ৰাতিপুৱা 7টা বজাত খবৰ পালোঁ যে সিহঁতে ৰুই আছে কঠীয়া ৰুই আছে ক'ত খেতি আমাৰ ডাঙৰ যিটো সেইটো কঠীয়া ৰুবলৈ গৈ আছে কয় না সিহঁতে না কঠীয়া ৰুই আছে কি আমি আচৰিত হ'লোঁ কি কঠীয়া ৰুব সিহঁতে বহাৰ 1 মাহ পাৰ হৈ গ'ল নবহি তেনেকৈ কেনেকৈ কঠীয়া ৰুব তেতিয়া মই লাহেকৈ ওলাই আনো ডাঙৰটো আৰু আমাৰ সৰুটো এই 3জনে মই কৈছিলোঁ সিহঁতে কৈছিল অৱশ্যে যে সিহঁতে কিবা লাঠি চাঠি লৈ যাব পাৰে কাৰণ সিদিনা গৈছিল পিছত মই লাহে লাহে গৈ আছোঁ ৰুস্তমে সন্মুখত যেতিয়া আমি ৰাস্তাৰ পৰা নামো চকত তেতিয়া ৰুস্তমে সুধিছে এই তোমালোকে ক'ত যোৱা তেতিয়া ক'লোঁ যে সিহঁতে যে এই কঠীয়া ৰুই আছে সেইটো মানে অলপ মানা কৰিবলৈ যাম কাৰণ বহাই নাই 1 মাহ পাৰ কৰি দিলে বহাই নাই সেইটো মানে অলপ মানা কৰি আহোঁ যে বহি লোৱা আলোচনা কৰি 10 ভাইয়ে আলোচনা কৰি এই চববিলাক দক্ষিণ ফালে উত্তৰ ফালে যদি কিবা আছে সমস্যা আছে এইবিলাক সমাধান কৰি কঠীয়া ৰোৱা মই প্ৰথমতে গৈছোঁ মোৰ ডাঙৰটো চাজানে যোৱাৰ লগে লগে গোটেইকেইটা তাক ধৰিছে ধৰি পেলাই একেবাৰে উঠি দিছে সেইটো হ'ল প্ৰথমতে ধৰিছে মানিক তাৰপিছত হায়দাৰ আলী তাৰপিছত ছবিকুল তাৰপিছত ৰফিকুল এই 4টাই ধৰিছে ধৰি পেলাই একেবাৰে পুতি পেলাইছে আমি ডাউৰি গৈ আছোঁ ডাউৰি যোৱাৰ পিছত মানিকে কি কৰিলে এই আলিত কি কৰিছিল ইমানখানে এটা লাঠি সেই লাঠি তেতিয়াই মোক মানে কৰিলে লাঠি লৈ পেলাই আহি সেই আলিত যে থৈছিল মাৰিছে পুৰা একেবাৰে স্পীডত আহিছে তেতিয়া তাৰ যিটো যে ছবিকুলে এইটো চাইছে কিন্তু চাই পেলাই ঘপ কৰি মোৰ সন্মুখতে এনেকৈ কৰিছে যাই পেলাই তাৰ কি মূৰত লাগিলে আৰু মোৰ ইয়াত লাগিল ইয়াত লাগি গ'ল লাগি যোৱাৰ পিছত ছবিকুলে পৰি গ'ল পৰি যোৱাৰ পিছত তেওঁ কি কৰিলে আমাক তাৰ পিছতো 3টা কোব মাৰিছে ইফালে যিজন আমাৰ চাজাহানে এই হয়দৰে কি কৰিছে পেলাই দি একেবাৰে বোকাত একদম মূৰটো একদম তল কৰি পেলাইছে ছবিকুলে আহি হয়দৰক কি কৰিলে সেই পুতা অৱস্থাত তাক একেবাৰে এনেকুৱা জোখাৰি মাৰি তাক হৰাই দিলে মই ভাবিলোঁ যে আমাৰ ডাঙৰ ভাই চাজান মৰিছে কাৰণ মোৰ এটা অনুমান যে পুৰা 1 মিনিট তেওঁ বোকাৰ তলতেই আছে মূৰটো তেতিয়া মোৰ এটা ধাৰণা হ'ল যে আৰু 5 ছেকেণ্ড যদি সি এই বোকাৰ তলত থাকিলে হয় তেওঁ শেষ হ'লে হয় কঠীয়া ৰুই আছিল তাৰ পৰা সেই ডাঙৰ ভাইটো আহিলে ডাঙৰ ভাই অহাৰ লগে লগে মানিকে কি কৰিলে এই লাঠিডাল এৰি দৌৰ মাৰিলে পূবফালে দৌৰ মাৰিলে দৌৰ মাৰাৰ পিছত সেই আমাৰ সিফালে এটা আছে মাটি আছে সেইটো ঘৰৰ পৰা তেওঁ কি কৰিছে এটা ডেগাৰ লৈ আকৌ আহি আছে যেতিয়া আমাৰ ডাঙৰ ভাইটোৱে কৈছে আজি তক একেবাৰে শেষ কৰিম তেতিয়াই ভয় খাই সি কৰিছে ডেগাৰটো লৈ আকৌ দৌৰ মাৰিছে হয়দৰে এইটো যিটো আৰ্মি সেইটোক ক'লোঁ যে তুই এইটো কাম ঠিক নকৰিলি কাৰণ ডাঙৰ ভাই তাক লাঠি মাৰি তাৰপিছত ভুচা মাৰি আৰু তুই বোকাৰ মাজত কিয় সোমাই ধৰিলে সি যদি মৰি গ'ল বহুত সময় আলোচনা কৰাৰ পিছত কি কৰিলে হয়দৰে ফোন কৰিলে সেই আৰ্মিটোৱে ফোন কৰিছে সুনামিয়াক তেতিয়া সুনামিয়ে কি কৰিছে যেতিয়াই আমাৰ কাষত আহিছে তেতিয়াই এনেকুৱা এটা কোঠাৰী ওলাই পেলাই চাজানক আছে শেষ দিন এনেকুৱা ঘূৰি আছে তেতিয়াই হয়দৰক কৈছোঁ ধৰ নহ'লে কিন্তু মই যদি তাক পিটো মোৰ হাতত তেতিয়া লাঠিডাল এই মানিকে যিটো লাঠিডাল লৈ আছিল সেইটো মই কাঢ়ি লৈছোঁ ইতিমধ্যে যে মই যদি তাক ধৰি তাক শেষ কৰি দিম তেওঁ কিয় নাটক কৰিবলৈ আছে হয়দৰে ফোন কৰিছে যে আমি মীমাংসা কৰিম সেই হিচাপে আছে তেওঁ কোঠাৰী লৈ কিয় আহিল চাকু লৈ কিয় আহিল এইটো লৈ আলোচনাৰ পিছত চহিবুলে তাক ধৰি পেলালে এই তই চাকুটো কি লৈছ পিছত হয়দৰে কি কৰিলে সেই চাকুটো হয়দৰৰ হাতত ল'লে লোৱাৰ পিছত
যি আনিছা কোদাল লাঠি ডেগাত যি আনিছা চব থৈ দি তাৰপিছত আৰু হয়তো গুচি যা সোনকালে গুচি যা নহ'লে কিন্তু আমি কোবাম আৰু তাৰ ভয়ত কি কৰিলে সিহঁতে ক'লে ঠিক আছে আমি লাঠি মাটি চব থলোঁ আমিয়ে থলোঁ চবেই কি কৰিলোঁ ঘৰাঘৰি হৈ আহিলোঁ আহাৰ পিছত আমি মেডিকেলত কি কৰিছোঁ 4জনে মেডিকেল কৰিছোঁ মেডিকেলৰ পিছত দেখা গ'ল যে সিহঁতৰ যিটো উত্তেজনা উত্তেজনাত তেতিয়া আমি লগে লগে আমি কি কৰিলোঁ আমি বৰপেটাত গৈছিলোঁ প্ৰথম বালুগুৰিত গৈছোঁ তাৰপিছত বৰপেটাত গৈছোঁ আমি কি কৰাৰ কাৰণে কেছ কৰাৰ কাৰণে যে এটা এনেকুৱা পৰিৱেশ হ'ল অন্তত 17 এটা কেছ কৰি থওঁ মই সেইদিনাই কেছ কৰিছিলোঁ আৰু ঘৰত আহি শুনিলোঁ যে আমাৰ যিজন শ্বাহজাহানে তেওঁ কলগাছিয়াত কেছ কৰিছে তেতিয়াই আমি ক'লোঁ যে কেছ কৰিব নালাগিছিল ইতিমধ্যে আমাৰ যি চালম প্ৰেচিডেণ্টৰ হাজবেণ্ড তেখেতে মোক ফোনযোগে ক'লে যে খুৰা কৰিব কেছ কৰিব নালাগে আমি এইটো আলোচনা মীমাংসা কৰি দিম ঠিক আছে তুমি মীমাংসা কৰা আমি কেছ নকৰোঁ মই নকৰিলোঁ এই শ্বাহজাহানে আৰু আমাৰ এই ছবিকুলে এই দুটাই কি কৰিলে কেছ কৰি দিলে আৰু সেই কেছত আজিয়ে চলি আছে আৰু ইতিমধ্যে মই আজি এই হাতদাৰ এটা কেছ আমি কি কলগাছিয়া আৰক্ষী থানাত জমা কৰিছোঁ এতিয়া কথা হ'ল সিহঁতে যিটো ঘটনা কৈছে এই ঘটনাটো কেছ দিয়াৰ 2 দিন পিছত বালুকুৰি আৰক্ষী কি IC ছাৰে আহিছিল আহি পেলাই সেই ৰাস্তাৰ কাষত বহি মাটিখিনিও চাইছে আৰু সমাজৰ গোটেইখিনি মানুহ লৈ বহি পেলাই একচুৱেলি মূল ঘটনা কি বালুকুৰি IC ছাৰে সুন্দৰকৈ প্ৰায় 1 ঘণ্টা সময় একদম সুন্দৰকৈ বুজি লৈছে আমি ষ্টেটমেণ্ট দিছোঁ সিহঁতৰ পুলিচেও কৈছে যে নাই 7 মাহ আগত এনেকুৱা পৰিৱেশ কৰিছিল একচুৱেলি সিহঁতে মানুহেই নহয় যেনেকুৱা ব্যৱহাৰ কৰিছিল আমি আজিও ভাবোঁ যে আইনগতভাৱে দুটা ভাই গৈছে আমাৰ ডাঙৰ ভাই শ্বাহজাহানে গৈছে আৰু ছবিকুলে গৈছে কিন্তু আমি যোৱা নাই আইনগতভাৱে এতিয়ালৈকে যোৱা নাই আৰু মই মানা কৰিছোঁ আমি এতিয়া এইটো ভাবোঁ যে আইন আছে আইনৰ ওচৰতো হৈ কেছ কৰিছে তাৰপিছত সমাজ আছে আমি যিটো ন্যায় আমি বালুগুৰি IC ছাৰকো আমি ফোনযোগে কথাটো কৈছোঁ যে আপুনি ইনভেষ্টিগেশ্যন কৰি পেলাই যিটো ন্যায় বস্তু সেইটো আমি দি দিব মই যদি তাত দুখী হওঁ মোক দোষাৰোপ কৰিব সিহঁতে যদি দুখী হয় হয়দৰে যদি দুখী হয় তথাপি দোষী কৰিব গতিকে এনেকুৱা কোৱাৰ পিছত সিদিনা IC ছাৰক কোৱাৰ মানে 2 ঘণ্টা পিছত হয়দৰে এটা মোক ভাবুকি দিলে হয়দৰে মোক ক'লে তাৰমানে ৰাতিপুৱাত মোক ই কৰিছে ফোন কৰিছে মই তেতিয়া মোবাইলৰ ওচৰত নাছিলোঁ ক'ৰবাত গৈছিলোঁ মোবাইল চাই দিলোঁ হয়দৰে ফোন কৰিছে পিছত মই ওলোটা ফোন কৰিলোঁ ফোন কৰাৰ পিছত যে তুই ৰাতিপুৱা ফোন কৰিছিল নেকি তেতিয়া ক'লে যে নহয় মইতো ফোন কৰা নাই তুমিয়ে কৰিলা যে নহয় আমি মিছ কলটো পালোঁ সেইকাৰণে তোক ফোন কৰিলোঁ তেতিয়াই মোক এটা দম দিলে যে তুমি কি কৰিছা এই খেতিত বোলে কঠীয়া ৰৈছা মই আহিছোঁ আৰু সেইটো আমি বয়স কলত আমি এই কি আমাৰ নিউজত দিছোঁ আছে স্পষ্টকৈ সিহঁতৰ বয়স আৰু মোৰ বয়সটো মাৰৰ ভাবুকি দিছে মাৰৰ ভাবুকি সি মানে এতিয়াই মই যিটো চাই আছোঁ মই এটা কথা আপোনালোকক কওঁ যে 1 মাহ যে সিহঁতে পাৰ কৰিলে সিহঁতে বহুত আগুৱাই গৈছে আমাৰ এটা সন্দেহ যে হয়দৰ আলীয়ে কিবা উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছে যাৰ ফলত 1 মাহ সময় লৈছিল 1 মাহ সময় লৈ সেই উগ্ৰপন্থী সংগঠনৰ লগত আলোচনা কৰি 1 মাহ পিছত সিহঁতে ডেগাৰ ফালা লৈ কঠীয়া ৰুবলৈ গৈছে আমাৰ এইটো এতিয়া ধাৰণা নহয় আমি স্পষ্টবাদী হৈছোঁ এতিয়া আমি যোগাযোগ কৰি আছোঁ আৰু পাৰিলে আমি তেওঁৰ কৰ্ণেলৰ ওচৰত আমি যোগাযোগ কৰিম ইতিমধ্যে আমি হয়তো বালুগুৰি আৰক্ষী ছাৰক জনাম যে তেওঁ যে স্পষ্ট হৈছোঁ আমি 1 মাহ পিছত যে লাঠি ফালালৈ যে সিহঁতে কঠীয়া ৰুবলৈ গ'ল এটাই উদ্দেশ্য সিহঁতে কিবা উগ্ৰপন্থী সংগঠনৰ লগত জড়িত কৰি সিহঁতৰ পৰামৰ্শত এই কামটো কৰিছে নহ'লে অসম্ভৱ কোনোদিন আগতে যাব পাৰিলে হয় এসপ্তাহ হয়তো পিছত যাব পাৰিলে হয় কিন্তু 1 মাহ ৱেইট কৰি বুদ্ধি কৰি আমাক মাৰাৰ কাৰণে আৰু এতিয়া আমি গম পাই আছোঁ এতিয়া আমি ডিটেইলছ গম পাই আছোঁ যে তেওঁলোকৰ এটাই ধাৰণা যে আমাক শেষ কৰি দিব আৰু মোক যদি শেষ কৰিব পাৰে গোটেই পৰিয়ালটো বোলে সিহঁতৰ একদম নিৰাপদ হৈ যাব যে বাকী কেইটাতো আৰু নোৱাৰে মাটিৰ কাৰণে অকল মাটিৰ কাৰণে আমি সেইখিনি হাল মাৰিছোঁ 27 তাৰিখত সিহঁতে দক্ষিণ ফালে হাল মাৰিছে গোটেইখিনি আমি উত্তৰ ফালে হাল মাৰিছোঁ তাৰমানে সিহঁতৰ দক্ষিণ ফালেও লাগে উত্তৰ ফালেও লাগে
দুটা 60 লাগে একেবাৰে বঞ্চিত কৰিব খুজিছে মানে আমাক মাটি নিদিব এই 7 বিঘা আমি বাৰীৰ অংশৰ যেনেকুৱা 7 বিঘা লৈছো সেইখিনিয়ে বাকীখিনি মুখ নিদিয়ে এই আর মূল মানুহ হলে আৰ্মিটো তাৰ মানে তেওঁ চাকৰি কৰাৰ পিছত আগত কিন্তু নাছিল এনেকুৱা ভাব তেওঁ চাকৰি কৰাৰ পিছত মানে মোৰ ভাবুকি দি আছে যে তহতে কেনেকৈ মানে থাকা আৰু কেনেকৈ ইয়াত বসবাস কৰা আমি চাই দিম চাকৰিৰ গৰম আৰু আমাৰ এটা অনুমান তেওঁ উগ্ৰমন্ত্ৰীৰ লগত জড়িত হৈছে ভুগি আছো আৰু এইকাৰণে আজি আমি কি কৰিছো কলগাছি আৰক্ষী থানাত এটা এইটো দিছো আমি হাত ধৰা এটা কেছ আজি ৰুজু কৰিছো ছাৰক আমি এইটো আহ্বান জনাম যে আপুনি কাইণ্ডলি হিচাপে মোৰ জীৱনৰ কাৰণে মই বিৰাট একটা নিৰাপত্তাত মানে হৈ আছো মই যে এতিয়া যে অকল লাম সেইটো মোৰ হাক কৰা নাই মই যদি কলগাছি এটা উগ্ৰপন্থী যদি কলগাছিৰ দৰে মই নামাছো তো কেতিয়াবা ঘৰতো ধৰিব পাৰে পৈতৃক সম্পত্তি এইটো আমাৰ দেউতাকৰ পৈতৃক সম্পত্তি আমি এতিয়া এইটো ন্যায় বিচাৰো যে যিখিনি ঘটনা হৈ গ'ল এইটো সঠিক তদন্ত হ'ব লাগে আৰু যি দুখী তাক শাস্তি দিব লাগে এই 16 দিনৰ ভিতৰত যিখিনি আমি ষ্টাডি কৰি পাইছো একচুৱেলি হায়দৰ আলীয়ে মুখ মাৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছে মানে সিহঁতে কৈ আছে যে সেই যদি হাবিজৰক মাৰি পেলাও তেতিয়াহ'লে আৰু বাকী তিনিটা যে আছে সেই তিনিটাই আৰু আমাৰ সম্পত্তিত যাবই নোৱাৰিব হাগৈ নকৰিব আৰু ইয়াৰ পৰা তেওঁলোকে একেবাৰে যিখিনি বাৰীৰ অংশ 7 বিঘা পাইছে সেইখিনি এৰি থৈ গুচি যাব এনেকুৱা ভাবো কি যে আলোচনা কৰি আছে সবখিনি মাটি বেদখল কৰিব খুজিছে সিহঁতে যিটো বাতৰি কৰিছে 1 নম্বৰ কথা তেওঁ আমাৰ দেউতাক কেতিয়া মৰিছে সেইটোৱে নাজানে দেউতাক মৰিছে 2008 চনত সিহঁতে কৈছে 2007 চনত ইয়াত ভুল কৰিছে তাৰ পিছত যিটো কৈছে যে আমি বাটামেদি তাক কোবাইছো ৰুস্তমে যেতিয়াই আমি এই খেতিত যাওঁ তেতিয়াই ৰুস্তম আলী নামৰ মানুহজন বালুগুৰি আইচি ছাৰৰ সন্মুখতে সাক্ষীটো দিছে যে ইহঁতে একেবাৰে খালী হাতত গৈছে আৰু কমসে কম 10-15 জন মানুহ ৰাতিপুৱাত চাই দিছে যে আমি 3 জন যে খালী হাতত গৈছো একদম স্পষ্টভাৱে বালুগুৰি আইচি ছাৰৰ আগত স্পষ্টভাৱে সাক্ষীটো দি দিছে এতিয়া আমাৰ সাক্ষীৰ প্ৰয়োজন নাই সেই বালুগুৰি আইচি ছাৰৰ সন্মুখতেই সেই মানুহবিলাকে সাক্ষী দিছে নাই ইহঁতে একো লৈ যোৱা নাই তিনিটা একেবাৰে খালী হাতত গৈছে গতিকে ইয়াত আৰু সিহঁতে যিখিনি কথা কৈছে এটা শুদ্ধ নহয় গোটেইখিনি অশুদ্ধ কথা কৈছে আৰু অশুদ্ধ কোৱাৰ কাৰণে সিহঁতে লেঠাটোৰ মূলি হৈছে সিহঁতে মিছাকত মিছলীয়া আৰু ভাবকীয়াৰ আৰু মানে গাঁৱত অলপ শক্তি দেখুৱায় আৰু আৰ্মিটোতো বেলেগ হৈ গৈছে এতিয়া চাকৰি হৈ বেলেগ হৈ গৈছে গতিকে আমি ভাবোঁ যে আপোনালোকৰ জৰিয়তে হওক সমাজৰ জৰিয়তে হওক আৰক্ষী প্ৰশাসনৰ জৰিয়তে হওক আমি ন্যায়টো বিচাৰোঁ দুখীক কৰাক্ত কৰি শাস্তি দিব লাগে আজি 15 তাৰিখত ঘটনা হৈ গ'ল আজি 31 তাৰিখ ইমান দিনলৈকে সিহঁতৰ যিটো আমি হয়তো কলগাছিয়া আৰক্ষী থানাৰ যিজন ছাৰ আছে ওচি ছাৰকো আমি এইটো অনুৰোধ কৰিম বালুগুৰি আইচি ছাৰকো আমি এতিয়া অনুৰোধ কৰিম যে ঘটনাটো লাহে লাহে বাঢ়ি গৈ আছে গতিকে আপোনালোকে এটা কাম কৰক সত্য ঘটনাটো উলাই পেলাই আপোনালোকে দুখী শাস্তি দিয়ক হাফিজুৰ ৰহমান কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।